হয় লখিমপুৰৰ বগলীজানৰ এটা পৰিয়ালৰ কাহিনী আমি দেখুৱাবলৈ আপোনালোকক ওলাইছো যিটো পৰিয়ালে উত্তৰ লখিমপুৰ চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ দূৰত থাকে কিন্তু পৰিয়ালটো বৰ্তমানলৈকে বছৰৰ পিছত বছৰ দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ ঘৰত কোনো বিদ্যুৎ সংযোগ নাই যে আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছো এখন ঘৰ ইয়াত বিদ্যুৎ সংযোগ নাই তেওঁলোকে ৰঙা নদী মাথৰি কাষতে থাকে আৰু উত্তৰ লখিমপুৰ চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ নিলগত তেওঁলোকৰ ঘৰ তেওঁলোকে মম জ্বলাই ৰাতি পাৰ কৰিবলগীয়া হয় আৰু ৰাতি তেওঁলোকৰ মমডালে তেওঁলোকৰ হাৰথি বুলি ক'ব লাগিব কাৰণ দীৰ্ঘ দিন ধৰি তেওঁলোকে বিভিন্ন সময় আবেদন নিবেদন কৰিও আজিলৈকে তেওঁলোকে বিদ্যুৎ সংযোগ নাপালে গতিকে এই পৰিৱেশত তেওঁলোক জীয়াই আছে সমগ্ৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছো মই আপোনাৰ ওচৰলৈ আহিছো খুইদ আপোনালোকে কাৰেণ্টৰ কাৰণে বহুত আবেদন নিবেদন কৰিলো মই কিমান আন্ধাৰত ভাত বনাব আন্ধাৰত আমি ভাত খাইছো আন্ধাৰত লোকৰ লাইটৰ পোহৰ দেখোঁ এইপিনে চাই থাকোঁ আমাৰ লাইটৰ পোহৰ নাই এয়া মম আকৌ ইয়া চলা সেনেকৈ কষ্টকৈ হেৰি কৰিছোঁ ল'ৰাটো দিনৰ ৰাতিপুৱা পঢ়ে তাৰপৰা গধূলি পঢ়াব নোৱাৰোঁ কেলে মমত এনেকৈ হাৱা মাৰে যে চকুৱে বগেনে হেৰি নকৰে তাৰপৰা কেতিয়াবা আকৌ এই কি বুলি কয় মোবাইলৰ লাইটে আমি ভাত খাওঁ ইমান দুখীয়া হৈ আছোঁ ইমান আবেদন কৰিলোঁ তথাপিতো নাপালোঁ লাইট এটা আপোনাৰ সপোন যে ঘৰত এটা লাইট জ্বলিব লাগে সেইটোৱে মোৰ সপোন আৰু মোৰ একো নালাগে লাইটটো পালেই হ'ব মোক ইয়াকে ক'লোঁ আৰু ইমান ঘৰৰ কাষেদি দেখা গৈছে চাৰিওফালে লাইট পাৰ হৈ গৈছে গৰম হ'লে মানে আমি সিহঁতৰ গ'লে ল দিওঁ হাৱা খাবলৈ ফেনৰ তলত আকৌ লাজো লাগে আৰু মোবাইল চাৰ্জ দিবলৈ সিহঁতৰ ঘৰলৈ যাওঁ লোকৰ ঘৰলৈ যাওঁ লোকৰ ঘৰত গৈ দিবগৈ লাগে লোকৰ ঘৰত দিবগৈ লাগে তাৰপিছত ৰাতি যদি বেছি গৰম হয় এই পৰ্দাকেইখন দাঙি লওঁ বহুত কষ্টত আছে আজিলৈকে কাৰেণ্টৰ সংযোগ কাৰেণ্টৰ যুগ নাই আমাৰ মম কিমান পুৰে দিনটোত মম 40 টকা যায় এৰাতিত 40 টকা যায় দুডাল বাচেগৈ আৰু এতিয়া ল'ৰাটো পঢ়া শুনা বেয়া হৈ গৈছে পঢ়া শুনা বেয়া হ'লহি কাৰণ এই মমৰ পোহৰত পঢ়িব নোৱাৰে আৰু এইফালেতো বেলেগৰ ঘৰত কাৰেণ্টবোৰ অলপ আঁতৰত আপোনালোকৰ আছে আপোনালোকে মানে আপোনালোকৰ ঘৰতহে নহ'ল আজিলৈকে অকল আমাৰ ঘৰতো নাই সিহঁতৰ তালৈ চাওঁ আমাৰ সিহঁতৰ নিচিনা বোলো আমাৰ পোহৰ হোৱাহেঁতেন মনত বহুত ভাল লাগিল কৈছোঁ মই দাদাক আমাৰ পোহৰ কাহানিকৈ আহিব বুলি হয় অকণমান পোহৰৰ কাৰণে তেওঁলোকক অকণমান পোহৰ লাগে এটা বৈদ্যুতিক হ'লেই হয় আৰু মোক একো নালাগে ৰাস্তা পদূলিটো গ'লেই বানপানীত আৰু মোক একো নালাগে অকল পোহৰটো লাগে অকণমান পোহৰ লাগে পৰিয়ালটোক আৰু তেওঁলোকে আন্ধাৰত দিন কটাবলগীয়া হৈছে কাৰণ আজিলৈকে বিদ্যুৎ সংযোগ তেওঁলোকৰ ঘৰত নহ'লে গতিকে কি এক পৰিৱেশ কাৰণ চাওক যে আজিৰ যুগত যে য'ত বিদ্যুৎ সংযোগ নাই গতিকে এনেকুৱা ধৰণে তাকো উত্তৰ লখিমপুৰ চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ ভিতৰৰ এক দৃশ্য বগলীজানৰ দৃশ্য আমি দেখুৱাই আছোঁ এতিয়া বগলীজানত আপোনাৰ ঘৰ হয় বগলীজানতে ঘৰ বহুত আবেদন নিবেদন কৰিলোঁ তাৰ উপৰিও মানে মই প্ৰাক্তন বিধায়ককো মই অনুৰোধ জনাইছিলোঁ এতিয়া জনাইছোঁৱেই তাৰ বাদে আপুনি মানে বহুত সময়ত মানে ডিপাৰ্টমেণ্টলৈ গৈছে নাই ডিপাৰ্টমেণ্টলৈ মই গৈছোঁ বুলি ক'ব লাগিব গৈছোঁ কাগজ দিছোঁ তেতিয়া তেখেতসকলে কৈছে যে হ'ব এনেকৈ মনোভাৱ দি থৈ দিয়ে আস্থা খাতা দি কিমান বছৰ হ'ল মই 4-5 বছৰৰ পৰা ঘূৰিছোঁ আৰু তাৰ বাদে মই অকণো সহায় পোৱা নাই আৰু মানে যথেষ্ট অসুবিধা পাইছোঁ মই বিশেষকৈ হাল বাওঁ ৰাতিটো হ'লে গৰম হ'লে মই বাহিৰত ওলাই থাকোঁ ৰাতিপুৱা আৰু হালখনলৈ পথাৰলৈ যাবলগীয়া হওঁ মহে কামোৰণটো আছেই আৰু মানে বহুত কষ্টৰ মাজত দি আছে স্বাস্থ্য মোৰ বেয়া হৈ গৈছেগৈ গৰমত থাকি বাৰিষা দিনত আপুনি ভাবেনে যে নিজৰ ঘৰত এদিন লাইট জ্বলিব লাইট জ্বলাটো বহুত আশাবাদী মই বহুত বেছি আশাবাদী মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিবা অনুৰোধ কৰিব মুখ্যমন্ত্ৰী মহোদয়কতো অনুৰোধ জনাবলৈ আগ্ৰহী মই কিন্তু সুবিধাটো মই পোৱা নাই আচলতে তেখেতক এই বিষয়ে অনুৰোধ জনালোহেঁতেন যে মোৰ ল'ৰা পোনাই এটি সিও যাতে স্কুলত আগবাঢ়ি যাব পাৰিলেহেঁতেন পঢ়িবলৈ বিশেষ ভাল ধৰণে বিদ্যুৎ বিভাগটো যদি পোৱাহেঁতেন এতিয়াতো সেই বিভাগটো নাই এতিয়া মম কিনি মই কেতিয়াবা দোকানত বাকী হৈ যায়গৈ মমৰ কাৰণে যে মম পাকে দিয়া মই অহা কেইদিনমান পাছত পইচাটো দিম এনেকুৱা পৰিস্থিতি হয় কাৰণ 40 টকা পেকেটত 2টা দিন যেনে তেনে যাবলৈ টান হয় কোনোবা দিন যায় এনেধৰণে ব্যৱহাৰ কৰিও জীয়াই আছে আৰু এতিয়াতো মোৰ আৰু এটা আপত্তি আছে কি মোৰ যিকেইটা গৰু ছাগলী আছে সেইকেইটা চুৰ চাপাইছে নে বুলি ভয় লাগে কাৰণ আন্ধাৰৰ মাজত জীয়াই থকা যে জীয়াই আছে কিজানি লৈ গ'লে মইতো ক'ত সন্ধিয়াতে শুই দিয়ে আপোনালোক সন্ধিয়াতে সোমাই 6 বজাৰ পাছত মোক লগ নাপায় ঘৰত শুই যাওঁ আন্ধাৰ হ'লে শুই দিওঁ কাৰণ মমৰ পোহৰত মই পইচাৰ কথা আহি পৰে নহয় কিনিবলৈ সেইটো এটা হয় আৰু এই ধান আধি খেতি কৰিছোঁ মই মালিকক দিব লাগিব মাৰি যাই দিব লাগিব